টিয়কৰ জাজিমুখ মুদৈজান সংযোগী পথৰ ওপৰত নিতৌ শ ডাম্পাৰে মাটি পলস কঢ়িয়াই দিনে নিশাই ৰাইজক যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰি আহিছে। বহু সময়ত অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট বন বিভাগক দাবী জনাই আহিছে যদিও বন বিভাগে এইসমূহ ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিবা পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। অৱশ্যে কালি উক্ত পথত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বন বিভাগ তথা প্ৰশাসন হস্তক্ষেপ পৰিলক্ষিত হৈছে। আজি এইদৰে ওলাই আহি ডাম্পাৰৰ দৌৰাত্ম্য তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশেষকৈ টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই এই ক্ষেত্ৰত জিলা আয়ুক্তক বিগত সময়ছোৱাত অৱগত কৰিছিল যদিও এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে আজি জাজিমুখৰ মূল পথত প্ৰতিবাদ সাব্যস্ত কৰি এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। চাওক, ইতিমধ্যে আমি টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা মাননীয় জিলা আয়ুক্ত মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু স্মাৰকপত্ৰৰ বিষয়টো আছিল যে জাজিমুখত যি অবৈধভাৱে যি ডাম্পাৰ অটপালি চলি আছে, এই অটপালি বন্ধ হ'ব লাগে। এই বন্ধ এইটো কাৰণে বিচাৰিছোঁ, তেওঁলোকে সম্পূৰ্ণৰূপে অবৈধভাৱে তেওঁলোকে ইয়াত কাম কাজ চলাই আছে। ছাত্ৰ ছাত্ৰী স্কুললৈ যোৱাৰ সময়ত তেওঁলোকৰ জীৱন মৰণক লৈ তেওঁলোকৰ প্ৰশ্ন উত্থাপন হয়। ৰাইজৰ চলা ফুৰা কৰাত তেওঁলোকৰ জীৱন মৰণক লৈ ইয়াত প্ৰশ্ন উত্থাপন হৈছে। যোৱাকালি আপোনালোকে সকলোৱে জানে যে টিয়কৰ এগৰাকী জাজিমুখৰ এগৰাকী শিক্ষকৰ বাহন দুটুকুৰা হৈছে। তেওঁৰ বাইকখন দুটুকুৰা কৰি পেলাইছে অবৈধ এই ডাম্পাৰে যি ভয়াৱহতা এই জাজিমুখৰ ৰাইজলৈ কঢ়িয়াই আনিছে বা এই মুদৈজান জাজিমুখবাসী ৰাইজৰ কাৰণে যিটো কঢ়িয়াই আনিছে তাৰ আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। এটা কথা ক'ব লাগিব, তেওঁলোকে কৈ থাকে তেওঁলোকে জিৰ' টিভি ব্যৱহাৰ কৰি সম্পূৰ্ণ নীতি নিয়মভাৱে তেওঁলোকে কাম কৰিছোঁ বুলি কৈছে। কিন্তু জিৰ' টিভিখন চালে আপোনালোকে দেখিব, সেই যিখন জিৰ' টিভি তেওঁলোকে ব্যৱহাৰ কৰি আছে, এছিয়াপ গৰাকীয়ে যিটো মোক হোৱাটছআপ যোগে তেওঁলোকে প্ৰেৰণ কৰিছিলে, সেই জিৰ' টিভিখনত লেখা আছে কেৱল মাত্ৰ গ্ৰাম্যত 4টা নে 3টা পথৰ নাম উল্লেখ আছে। সেই 4টা নে 3টা পথৰ বাহিৰে তেওঁলোকে ক'তো সেই জিৰ' টিভি ব্যৱহাৰ কৰি তেওঁলোকে এই পলসসমূহ পেলাব নোৱাৰে। কিন্তু তাৰ পাছতো বন বিভাগে কিয় তেওঁলোকে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কৰিব পৰা নাই। কালি যেতিয়া ঘটনাটো ঘটিছে তেতিয়াৰ পাছত বন বিভাগৰ পৰা অজস্ৰ ফোন আমালৈ আহিছে, আমাক কৈছে আজিৰ পৰা তেওঁলোকে ব্যৱস্থা ল'ব। মই বোলো ব্যৱস্থাটো তেনেকুৱা নেকি যে আপোনালোকে যেতিয়া মানুহ এজনৰ জীৱনক লৈ প্ৰশ্ন উত্থাপন হ'ব, জীৱনক লৈ যেতিয়া হেতালি খেলিব, তাৰপাছত যেতিয়া তেওঁলোকৰ কোনোবা এজন দুৰ্ঘটনাগ্ৰস্ত হ'ব তাৰ পাছতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে নেকি, আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। যদি এই ডাম্পাৰসমূহ বৈধভাৱেই চলি আছে, আজি কেলৈ বন্ধ হৈ আছে? আজি যিমানবোৰ ডাম্পাৰ ইয়াত 20-25খন দৈনিক চলি আছিলে, এই ডাম্পাৰবোৰ কিয় বন্ধ হৈ আছে, এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। এটা কথা ক'ব লাগিব, যিসমূহ কাম ইয়াত চলি আছে এই কামসমূহ যিবোৰ উন্নয়ন কাম, আমি বিৰোধী নহয়। উন্নয়নৰ আমি বিৰোধী কেতিয়াও নহয়। উন্নয়নৰ স্বাৰ্থত আমি সদায় তেওঁলোকৰ লগত আছোঁ। যিসমূহ উন্নয়ন হৈছে উন্নয়নত আমি সদায় লগত আছোঁ। কিন্তু নীতি নিয়ম বহিৰ্ভূতভাৱে কাম কৰিব, মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু কিছুমান বিভাগৰ কৰ্মচাৰী বিষয়াই তেওঁলোকৰ পকেট গৰমৰ স্বাৰ্থত কিছুমান অবৈধভাৱে কাম চলি থাকিবলৈ দিব, এইটো আমি সহ্য নকৰোঁ। তেওঁলোকে এটা কথা ক'ব লাগিব, যিসকল আমাৰ ইয়াত নিবনুৱা ল'ৰা ছোৱালী আছে, যিসকলে নিবনুৱা মানুহে ইয়াত কাম কৰি খায়, তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে চৰকাৰীভাৱে যেতিয়া নিয়ম নীতি মানি পেলাই কাম কৰিবলৈ আগবাঢ়ি যায়, তেতিয়া কিন্তু ফৰেষ্ট বা এনেকুৱা ধৰণৰ বিভাগসমূহে মাহৰ পৰা মাহ উপৰি বছৰ পাৰ কৰি দিয়ে, তেওঁলোকক চোঁচৰাই থাকে, কিন্তু তেওঁলোকৰ কামটো কৰি নিদিয়ে। অৰ্থাৎ বৈধভাৱে কাম কৰাৰ ক্ষেত্ৰত বিভাগে যিধৰণে কাম কৰিব লাগিছিলে, সহযোগিতা আগবঢ়াব লাগিছিলে, সহযোগিতা আগবঢ়োৱা নাই। তেওঁলোকে অবৈধভাৱে হৈ থকাটো বিচাৰে, এইটো কাৰণে বিচাৰে তেওঁলোকৰ পকেট গৰম হয়। আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ, এনেধৰণে কাম চলি থাকিবলৈ দিয়া নহ'ব। তীব্ৰ আন্দোলন হ'ব, ইয়াতকৈ জংগী আন্দোলন হ'ব। আৰু যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, যিকোনো পৰিস্থিতিৰ বাবে দায়ী হ'ব কেৱল মাত্ৰ যোৰহাট জিলা প্ৰশাসন আৰু এই বিভাগসমূহ। অসম আদিত্য টিয়ক।